নমস্কাৰ আজি ভিডিঅ'ত মই ডিসকাস কৰিম যে কম ইনভেষ্টমেন্ট বা স্মল ইনভেষ্টমেন্ট কৰি আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰিবনে বহুতৰ মনত এইটো এটা মানে কনফিউজন থাকে যে এক্সপোৰ্টৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হয় নেকি হেতু স্টেপ বাই স্টেপ এটা গাইডেন্স দিম ওভাৰঅল আগৰ ভিডিঅ'বিলাকত মই কৈছো যে কস্টিং কিমান এটা ভিডিঅ' বনাইছিলো হেতু আপোনালোকে চাব পাৰে আৰু আজি ভিডিঅ'টোত মই কম যে কেনেকৈ আপোনালোকে কম ইনভেষ্টমেন্ট কৰি আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰিব গতিকে এক্সপোৰ্টৰ প্ৰসেসটো আপোনালোকে জানাটো দৰকাৰী এক্সপোৰ্ট কৰাৰ আগতে আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক কন্টাক্ট নাম্বাৰ দিয়া আছে এতিয়া হওক যে কম ইনভেষ্টমেন্ট বা কিমান ইনভেষ্টমেন্ট কৰি আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰিব এতিয়া কথা হ'ল যে এক্সপোৰ্ট আপুনি কৰিব হলে আপুনি প্ৰথমে কোম্পানী এটা সেটআপ কৰিবই লাগিব আৰু সেই কোম্পানীটোৰ কাৰণে আপোনাৰ কোনো অফিস সেটআপ নালাগে বা আপোনাৰ আনুষংগিক ৰিসিপশনিষ্ট নালাগে মেনেজাৰ নালাগে বা ইলেক্ট্ৰিসিটি যেটো কষ্ট হয় হেতু আপোনাৰ বাছি যাব এতিয়া আপোনাৰ ইনিশিয়াল কষ্ট আহিব আপুনি ঘৰৰ পৰাই আপুনি কোম্পানী স্টাৰ্ট কৰি আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে এতিয়া আপুনি ঘৰৰ পৰা কৰিব হলে আপোনাৰ জিএসটি উলিয়াব লাগিব ট্ৰেড লাইসেন্স উলিয়াব লাগিব আৰু আইসি খন আপুনি উলিয়াব লাগিব এতিয়া আইসি কষ্ট হল ₹500 এটো গভৰ্নমেন্ট ফিজ গতিকে হেতু আপুনি আইসি উলিয়াই ললে আৰু এডিকত আপুনি বেংকত এটা একাউন্ট খুলিব লাগিব এতিয়া ডিফাৰেন্ট প্ৰাইভেট বেংকত বেলেগ হয় কাৰেন্ট একাউন্টৰ কাৰণে গতিকে আপুনি ইনিশিয়ালি মানে বেলেগ বেংকত খবৰ কৰিব আৰু তাৰ কাৰণে আপোনাৰ 30000 এটা ধৰি লওক আপোনাৰ মানে ইনিশিয়াল আপুনি বেংকৰ একাউন্ট খুলিবলৈ এতিয়া আপোনাৰ এখিনি আপোনাৰ মানে হৈ গল এতিয়া আপুনি এক্সপোৰ্টৰ কাৰণে ৰেডি হল এতিয়া আপোনাৰ আহিব প্ৰডাক্ট সিলেকশন এতিয়া প্ৰডাক্ট আপুনি কি সিলেক্ট কৰিব হেতু মানে আপুনি মাৰ্কেটটো ষ্টাডি কৰি লব লাগিব বা আপোনাৰ প্ৰডাক্টটো এভেইলেবল আছে নে নাই হেতুৰ ওপৰত আপোনাৰ বহুতখিনি ডিপেন্ড কৰিব যদি আপোনাৰ লগত প্ৰডাক্ট আছে বা কোৱালিটি প্ৰডাক্ট আছে তেতিয়া হলে আপুনি নেক্সট স্টেপ আপুনি বায়াৰ চাব লাগিব সেই প্ৰডাক্ট অনুযায়ী এতিয়া বায়াৰ চাবলৈ হলে আপুনি মানে সেই প্ৰসেস বিলাক জানিব লাগিব যেহেতু অনলাইন বহুত প্ৰসেস আছে বায়াৰ চোৱাৰ যেনে আপুনি সোশ্যাল মিডিয়াত আপুনি এক্টিভ থাকিব লাগিব বা ওয়েবসাইট এটা আপোনাৰ লাগিব এখিনি আপুনি কৰাৰ পিছত আপুনি যেতিয়া বায়াৰ পালে তেতিয়া আহিলে পেমেন্ট টাৰ্মৰ কথা এতিয়া পেমেন্ট আপুনি কোনটো পেমেন্টত সিকিউৰ পেমেন্টত কাম কৰিব এতিয়া বেংকৰ পেমেন্ট আছে আপোনাৰ লেটাৰ অফ ক্ৰেডিট আছে বা বিফৰ আপুনি এক্সপোৰ্টৰ আগত যেটো পেমেন্ট টাৰ্ম আছে বা এডভান্স অলপ আপুনি লৈ ললে তেনেকুৱা ধৰণৰ আপুনি সিকিউৰ পেমেন্ট টাৰ্মত আপুনি ইনিশিয়ালি কাম কৰিব আৰু ডেলিভাৰি টাৰ্ম আপুনি কোনটো লব বা এফবি আছে ফ্ৰী অন বোৰ্ড যেটো আমাৰ পোৰ্টলৈকে যেটো আমাৰ দায়িত্ব থাকে বা সিআইএফ আছে বায়াৰৰ পোৰ্টলৈকে গতিকে সেইখিনি কথা আপুনি জানি লয় সেইমতে আপুনি কষ্টটো প্ৰডাক্টৰ কষ্টটো উলিয়াই আপুনি বায়াৰক মানে প্ৰডাক্ট কষ্টটো দিব লাগিব এনেকুৱা নহয় যে আপুনি মানে যিকোনো ধৰণৰ এটা বহুত প্ৰফিট লৈ আপুনি প্ৰডাক্ট কষ্টটো দিলে তেতিয়া হলে এক্সপোৰ্ট নহব আপুনি এটা কম্পিটিটিভ প্ৰাইস দিবলৈ সদায় চেষ্টা কৰিব যেহেতু এটো ওয়ান টাইম এক্সপোৰ্ট নহয় বা ওয়ান টাইম বিজনেস নহয় আপোনাৰ ৰিপিট অৰ্ডাৰ আহিব লাগিব গতিকে তাৰ কাৰণে আপুনি এটা লং টাৰ্মত আপোনাৰ বিজনেস ৰিলেশনশিপটো বায়াৰৰ লগত এস্টাবলিশ কৰিব লাগিব গতিকে তাৰ কাৰণে আপুনি মানে কম্পিটিটিভ প্ৰাইস এটা সদায় বায়াৰক দিব লাগিব আৰু এখিনি হোৱাৰ পিছত আপোনাৰ যেতিয়া বায়াৰৰ লগত হৈ গল তেতিয়া আপুনি আনুষংগিক আপোনাৰ প্ৰডাক্টটো according to your products মানে আপোনাৰ পেমেন্ট টাৰ্মৰ মতে আপুনি এক্সপোৰ্ট কৰিলে এতিয়া নেক্সট আপোনাৰ এক্সপোৰ্টত পেকেজিং টো মোস্ট ইম্পৰ্টেন্ট কথা পেকেজিং আপুনি সদায় ষ্টেণ্ডাৰ্ড পেকেজিং কৰিব যিমান লাগিলে মানে 1 টকা 2 টকা বেছি হলেও আপোনাৰ পেকেজিং ষ্টেণ্ডাৰ্ড হ'ব লাগিব কাৰণ ফাৰ্স্ট ইমপ্ৰেছন আপোনাৰ যেটো প্ৰডাক্ট হেতু বায়াৰৰ দেশত গৈ বায়াৰৰ ওচৰত মানে ভালকে গৈ পালে তেতিয়া আপোনাৰ ৰিপিট অৰ্ডাৰ আহাত প্ৰবলেম নহয় গতিকে এখিনি কৰাৰ পিছত আপোনাৰ এক্সপোৰ্টৰ কাম আৰম্ভ হৈ গল আৰু সেই কাৰণে আপোনালোকে মানে এটা প্ৰথমে কোৰ্সটো শিকি লওক এক্সপোৰ্টৰ কাৰণ এক্সপোৰ্টৰ আগত জনাটো দৰকাৰী মানে নলেজ থাকাটো দৰকাৰী তাৰ পাছত আপুনি দেখিব কিমান স্মুথলি ফাংশনিং হৈছে বা প্ৰথমে আপুনি অলপ মানে প্ৰবলেম পাব পাৰে কিন্তু নেক্সট টাইমৰ পৰা একেই প্ৰসেস একেই কথা গতিকে আপোনাৰ বহুত কথা ইজি হৈ যাব এতিয়া আজি ভিডিঅ'টোত আপোনালোকে গম পালে যে ইনিশিয়াল ইনভেষ্টমেন্ট আপুনি কিমান হলে যে আপুনি 1 লাখ এটা আপোনাৰ হাতত হলে আপুনি ইনিশিয়ালি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰিব যেটো আপোনালোকৰ মনত এটা ধাৰণা আছে যে এক্সপোৰ্ট কৰিবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হাতত লাগিব হেতু আপোনালোকৰ আজি এই ভিডিঅ'টোৰ পৰা দূৰ হল আপোনালোকে ইনিশিয়ালি প্ৰথমে যিখিনি স্টেপ বাই স্টেপ কোম্পানী স্টাৰ্ট কৰি সেইখিনি কাম আৰম্ভ কৰি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে এটা এক্সপোৰ্টে এনেকুৱা এটা বিজনেস যেটো নেকি আপোনাৰ কোনো অফিস সেটআপ নালাগে বা কোনো তেনেকুৱা ধৰণৰ হেৰি নালাগে আপুনি অনলাইনে ঘৰত মাৰ্কেট ৰিসাৰ্চ কৰি আপুনি বায়াৰ পাব পাৰে
গতিকে সেইখিনিৰ কাৰণে আপুনি মানে কামটো কৰিব লাগিব, ৱৰ্কআউট কৰিব লাগিব। এতিয়া আজি ভিডিঅ'টোত আপোনালোকে ইনিচিয়েল ইনভেষ্টমেণ্ট কিমান লাগে সেইটোৰ ওপৰত গম পালে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।